এফালে সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু আনফালে চলিছে চৰম দুৰ্নীতি। এবাৰ দুৰ্নীতি চলিছে অৰুণোদয় আঁচনিৰ নামত, যিহেতু গাঁৱৰ হিতাধিকাৰীসকলে বা দুখীয়া শ্ৰেণীৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকলে অৰুণোদয় আঁচনি ধন লাভ কৰি আছে, সেইসকলৰ বাবে এই মুহূৰ্তত এক ডাঙৰ খবৰ লৈ অহা হৈছে, যিহেতু চলিছে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি কোনো অযোগ্য প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি? কাৰণ ঠায়ে ঠায়ে এতিয়া চলি আছে সেয়া। ঠায়ে ঠায়ে দুৰ্নীতি চলিছে, যিসকল যোগ্য প্ৰাৰ্থীসকলক অৱহেলা কৰি বা নাম কৰ্তন কৰি এবাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে অযোগ্য প্ৰাৰ্থী। গতিকে এই মুহূৰ্তত যি আপডেট আছে, সেই আপডেট আমি জনাই আছোঁ প্ৰত্যেকগৰাকী নিউজ এট আছামৰ দৰ্শকসকলক। গাঁৱে গাঁৱে চলিছে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি, অত্যন্ত দুৰ্নীতি চলিছে। আৰু যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ সময়তে পোহৰলৈ আহিছে দুৰ্নীতিৰ খবৰ, যিহেতু বিজেপি চৰকাৰে আগবঢ়াই আছে অৰুণোদয় আঁচনিৰ ধন, আৰু এই মুহূৰ্তত বহু হিতাধিকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই। যিবোৰ যোগ্য হিতাধিকাৰী সেইসকলৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীক সুযোগ দিয়া হৈছে। আৰু এইখিনিতে ক'ব লাগিব, মুখ্যমন্ত্ৰীক আপুনি এতিয়া ডাইৰেক্ট অভিযোগ দিব পাৰিব। আপুনি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত কথা পাতিব পাৰিব। এই ব্যৱস্থা কৰিছে অসম চৰকাৰে। যদিহে আপোনাৰ ওচৰে পাজৰে গাঁৱে ভূঞে আপুনি গম পাই আছে যে সেইগৰাকী ব্যক্তি অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়, তেওঁৰ সকলোখিনি আছে, কিন্তু আপোনাৰ নাম নথকা স্বত্তেও সেইগৰাকী ব্যক্তিৰ নাম যদিহে অন্তৰ্ভুক্ত হৈছে, আপুনি পোনপটীয়াকৈ জনাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আপোনাৰ এটা অভিযোগৰ পিছতেই ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। এই মুহূৰ্তত এই খবৰ এইকাৰণে লৈ অহা হৈছে, যিহেতু চলি আছে চৰম দুৰ্নীতি। গতিকে যিসকলৰ নাম ভুলকৈ বা যিবোৰ নাম অযোগ্যভাৱে প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বা তেওঁলোকে অৰুণোদয় আঁচনি ধন লাভ কৰি আছে, তেন্তে সেইসকলৰ বিৰুদ্ধে এতিয়াই অভিযোগ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গৈছে কেইবাটাও হেণ্ডেল, আৰু এই হেণ্ডেল হৈছে আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ অৰ্থাৎ ডাইৰেক্ট কৰিব পাৰিব যোগাযোগ, আপুনি অভিযোগ দাখিল কৰিব পাৰিব, আৰু লগে লগে হিমন্ত বিশ্ব চৰকাৰে ল'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ। কেৱল গাঁৱে ভূঞে অৰুণোদয় আঁচনিয়ে নহয়, যদি আপোনাৰ ওচৰে পাজৰে থকা চৰকাৰী কাৰ্যালয়সমূহত কাম বন কৰা নাই, তেন্তে সেইসকল চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধেও আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট যোগাযোগ কৰি অভিযোগ দিব পাৰিব। চৰকাৰী সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। তাৰ বাবে এই মুহূৰ্তত আমি জনাই আছোঁ যে কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হৈছে জনতাৰ বাবে। এটা ভাল খবৰ আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুকলি কৰা হৈছে কানেক্ট চিফ মিনিষ্টাৰ আছাম, অৰ্থাৎ পোনপটীয়াকৈ কানেকশ্যন কৰিব পৰা বা পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব চিফ মিনিষ্টাৰৰ জৰিয়তে, অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তেও পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক, লগতে ইমেইলৰ জৰিয়তেও কথা পাতিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত। মুখ্যমন্ত্ৰীৰ যিটো পেজ আছে, ফেচবুকেই হওক বা টুইটাৰেই হওক বা যি ধৰণৰ ইনষ্টাগ্ৰাম পেজেই হওক, সেই পেজতো আপুনি মেছেজ কৰিব পাৰিব বা মুখ্যমন্ত্ৰীক আপুনি মেইল যোগেও জনাব পাৰিব। ইয়াৰোপৰি আপুনি পোনপটীয়াকৈ কানেক্ট টু চিফ মিনিষ্টাৰ আছাম নামেৰে এটা বিশেষ সুযোগ বা হেণ্ডেল অপেনিং কৰা হৈছে অসমবাসীৰ বাবে। গতিকে প্ৰত্যেকগৰাকী অসমবাসীয়ে দুৰ্নীতি দেখাৰ মাত্ৰকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই দাখিল কৰক অভিযোগ। আমি পুনৰ কৈছোঁ, যদি আপোনাৰ ঘৰৰ নিচেই কাষৰ ব্যক্তিগৰাকীয়ে অযোগ্য যদিও লাভ কৰি আছে চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধন, তেতিয়া সেইজন ব্যক্তিৰ বাবে এতিয়াই আপুনি অভিযোগ দাখিল কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ইয়াৰোপৰি যিবোৰ চৰকাৰী কাৰ্যালয় আছে, সেই চৰকাৰী কাৰ্যালয়সমূহত যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কাম বন কৰা নাই বা কামক অৱহেলা কৰি আছে, সেইসকল চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধেও আপুনি এতিয়াই দাখিল কৰক অভিযোগ। কানেক্ট টু চিফ মিনিষ্টাৰ আছাম নামেৰে এটা হেণ্ডেল অপেনিং কৰিছে, আৰু লগতে ফেচবুক ইনষ্টাগ্ৰাম পেজৰ জৰিয়তেও আপুনি কথা পাতিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত। তাৰোপৰি আপুনি ইমেইল কৰিও কথা পাতিব পাৰিব মুখ্যমন্ত্ৰীৰ লগত। গতিকে দেৰি কিহৰ, দুৰ্নীতি দেখাৰ মাত্ৰকে আপুনি শীঘ্ৰেই যোগাযোগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।